শ্ৰেণী বিভাজন periodic classification of elements মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন আমি পাঠলৈ আগবাঢ়ি যোৱাৰ আগতে প্ৰাৰম্ভিক কেইটামান কথা আলোচনা কৰি লওঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নৱম শ্ৰেণীত ইতিমধ্যে মৌল কাক বোলে ইয়াৰ বিষয়ে তোমালোক জ্ঞাত হৈছা পৰমাণুৰ বিষয়ে তোমালোকে শিকিছিলা যিবোৰ বস্তু বা পদাৰ্থ মাত্ৰ এক প্ৰকাৰৰ পৰমাণুহে থাকে সেইবোৰকে আমি মৌল বুলি কৈছিলোঁ নহয় জানো মৌলবোৰৰ সংগঠনৰ ফলত যৌগ আৰু মৌলবোৰ যেতিয়া একেলগে থাকে ৰাসায়নিক সংগঠন নহয় কিন্তু মিশ্ৰণ এই শব্দকেইটাৰ বিষয়ে তোমালোকে অৱগত হৈছে সো আমি নৱম শ্ৰেণীত এইখিনি ধাৰণা পাই থৈছোঁ মৌল কাক বুলি কয় যৌগ হ'ল মৌলৰ যোজ্যতা অনুসাৰে ৰাসায়নিকভাৱে সংঘবদ্ধ হোৱা একে প্ৰকাৰৰ পৰমাণু বহুকেইটা পৰমাণু একেলগে থাকি এটা যৌগ হ'ব পাৰে বা বেলেগ বেলেগ পৰমাণুবোৰ লগ লাগিও যৌগ গঠন হ'ব পাৰে হোমোনিউক্লিয়াৰ আৰু হেটেৰোনিউক্লিয়াছ এইবোৰ কথা তোমালোকক মই অকণমান আওৰাই দিছোঁ গতিকে মৌল যৌগ আৰু মিশ্ৰণ আমি বহুকেইটা প্ৰকাৰ পাইছিলোঁ নহয় জানো সমসত্ব মিশ্ৰণ অসমসত্ব মিশ্ৰণ এইবোৰ আমি নৱম শ্ৰেণীত ইতিমধ্যে আলোচনা কৰিছোঁ গতিকে এইখিনি কথা আৰু পুনৰ আমি দোহাৰি নলওঁ আমি ইয়াত এই পাঠটোত বিশেষকৈ আলোচনাৰ বিষয় হিচাপে ল'ম শ্ৰেণী বিভাজন ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ ইয়াত এটা নতুন শব্দ সোমাই আছে পৰ্যাবৃত্ত পেৰিয়ডিক শব্দটো পৰ্যাবৃত্ত শব্দটো ক'ৰ পৰা আহিল কেনেকৈ আহিল আমি পাঠটোত আলোচনা কৰিলে পাম মূলত কথাটো হ'ল শ্ৰেণী বিভাজন আমি কিয় কৰিব লাগে এতিয়া কথাটো হ'ল আমাৰ ঘৰখনলৈ চোৱা আমাৰ ঘৰখনত আমি বিভিন্ন ধৰণৰ সামগ্ৰী পোৱাৰ পৰা ব্যৱহাৰ কৰি আছোঁ পুৱা উঠি কলগেট ব্যৱহাৰ কৰিছোঁ টুথপেষ্ট টুথব্ৰাছ চাবোন ব্যৱহাৰ কৰিছোঁ গা ধুবৰ কাৰণে চাবোন ব্যৱহাৰ কৰিছোঁ কাপোৰ ধুবৰ কাৰণে চাবোন ব্যৱহাৰ কৰিছোঁ এইবোৰ যেতিয়া আমি দোকানৰ পৰা কিনিবলৈ যাওঁ তেতিয়া আমি নিশ্চয় মন কৰিছোঁ যে এইবোৰ থাকে সজাই থয় যেনে কাপোৰ ধোৱা চাবোনবোৰ একেলগে থয় গা ধোৱা চাবোনবোৰ বেলেগে একেলগে থয় নহয় জানো ধৰিব পাৰিছা নিশ্চয় কলগেটবোৰ বেলেগ ধৰণৰ কলগেট ক্ল'জ আপ এনেধৰণৰ যিবোৰ টুথপেষ্ট এইবোৰো বেলেগে মানে এটা শ্ৰেণীবদ্ধভাৱে ৰাখে এটা সজ্জাত ৰাখে দোকানীসকলে এইটো কাম কৰে এইটো কৰাৰ কাৰণটো কি ইয়াৰ কৰাৰ কাৰণটো এটাই যে যেতিয়া আমাক কাপোৰ ধোৱা চাবোন বিচাৰিব গ্ৰাহকজনে তেতিয়া দোকানীজনে কি কৰিব পাৰে সহজতে যিটো কোম্পানী বিচাৰিব সেই কোম্পানীৰ সেই বস্তুটো সেই প্ৰডাক্টটো উলিয়াই দিব পাৰিব তো শ্ৰেণীবদ্ধভাৱে সজ্জিত কৰাৰ প্ৰয়োজনীয়তা আছে আৰু ইয়াৰ উপৰিও নৱম শ্ৰেণীত আমি জীৱ জগতখনৰ শ্ৰেণীবদ্ধ সজ্জা এটা পাইছিলোঁ জীৱ জগতখনক আমি দুই ধৰণে ভাগ কৰি লৈছিলোঁ উদ্ভিদ প্ৰাণী এনেকৈ তাৰপিছত আমি বেলেগ ধৰণৰ পাইছিলোঁ গতিকে জীৱ জগতখনৰ শ্ৰেণী বিভাজন কৰাৰ কথাটো আমি ইতিমধ্যে জানিছোঁ নহয় জানো ঠিক সেইদৰে মৌলসমূহকো শ্ৰেণীবদ্ধভাৱে সজ্জিত কৰাৰ প্ৰক্ৰিয়াটো 1800মান চনৰ পৰাই আৰম্ভ হৈছিল তো ইয়াক এইকাৰণে কৰিবলগীয়া হ'ল কাৰণ মৌলসমূহক আমি ৰসায়ন বিজ্ঞানত বেলেগ ধৰণৰ ৰূপত পাইছোঁ এতিয়ালৈকে আৱিষ্কৃত মৌলৰ সংখ্যা 114টা পাইছোঁ অৱশ্যে 114টাই নহয় আৰু 4টা মৌল যোগ হৈছে এই 4টা মৌল তোমালোকে পৰ্যাবৃত্ত তালিকাখন যেতিয়া সম্পূৰ্ণৰূপে অধ্যয়ন কৰিবা তেতিয়া পাবা অৰ্থাৎ বৰ্তমানলৈকে আৱিষ্কৃত মৌলৰ সংখ্যা আমি 114টা পাইছোঁ আৰু ইহঁতক কি কৰা হৈছে পৰ্যাবৃত্ত ধৰ্ম সাপেক্ষে তালিকাকৰণ কৰা হৈছে আৰু এই তালিকাখনক আমি মৌলবোৰৰ পৰ্যাবৃত্ত তালিকা বুলি কৈছোঁ এই তালিকাখন ইয়াত ওপৰত দেখুওৱা হৈছে এখন তালিকা মৌলৰ পৰ্যাবৃত্ত তালিকা এই তালিকাখনত আমি মৌলবোৰক কেইটামান থিয় ঘৰ আৰু কেইটামান পথালি ঘৰত সজ্জিত কৰি লৈছোঁ এই থিয় আৰু পথালি ঘৰবোৰত সজ্জিত কৰি লোৱাৰ যিটো নিয়ম
এই নিয়মসমূহে আমাৰ পাঠটোত আজি আমি আলোচনা কৰিম। এই কামটো কিন্তু একেদিনাই হোৱা নাই। ইয়াৰ কাৰণ হ'ল এই গোটেইখিনি মৌল একেদিনে আৱিষ্কাৰ হোৱা নাই। এই মৌলবোৰ পৰ্যায়ক্ৰমে আৱিষ্কাৰ হৈছিল। অৰ্থাৎ কাৰ্যত এই তালিকাখন এদিনীয়াকৈ তৈয়াৰ কৰা হোৱা নাই। আনহাতে মৌলসমূহ আমি একেদিনে আৱিষ্কাৰ হৈছে বুলি ক'ব নোৱাৰিম, কাৰণ মৌলবোৰ লাহে লাহে আৱিষ্কাৰ হৈ গৈ আছে। 1800মান চনত যেতিয়া মৌলৰ বিষয়ে প্ৰথম তালিকাকৰণ কৰাৰ কথাটো মনলৈ অহা হৈছিল, তেতিয়া জ্ঞাত মৌলৰ সংখ্যা মাত্ৰ 30টামান আছিল। অৰ্থাৎ 1800মান চনত বৰ্তমানৰ যিমানখিনি মৌল আছে তাৰ ভিতৰত মাত্ৰ 30টামান মৌলৰ বিষয়েহে বিজ্ঞানী সমাজে জানিছিল। 30টামান মৌলহে আৱিষ্কাৰ হৈছিল। গতিকে এই জ্ঞাত মৌলসমূহক একত্ৰিতকৰণ কৰি উপস্থাপন কৰা কামটো ৰসায়ন বিজ্ঞানীসকলৰ বাবে একেবাৰে সহজসাধ্য প্ৰক্ৰিয়া নাছিল। আৰু মৌলসমূহক আমি যিকোনো প্ৰকাৰে যেনি তেনি গোট কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? কাৰণ সিহঁতৰ ধৰ্মবোৰ আমি যদি পৰ্যায়ক্ৰমে অনুসৰণ কৰি পৰ্যায়ক্ৰমে যদি সিহঁতক স্থান দিওঁ, তেতিয়াহ'লে এটা শ্ৰেণী বিভাজনৰ বিশেষ নীতি অৱলম্বন কৰা হ'ব। আৰু মৌলসমূহক এটা নিৰ্দিষ্ট অনুসৰি নিয়মানুৱৰ্তিতাৰে বা নিয়ম অনুসৰি এক নিৰ্দিষ্ট ধৰ্ম অনুসৰি শ্ৰেণী বিভাজন কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰাব পৰা যাব। সেইকাৰণে মৌলসমূহক পৰ্যাবৃত্ত ধৰ্ম অনুসৰি পৰ্যায়ক্ৰমে স্থান দিয়াটোৰ প্ৰয়োজন আছে। কিন্তু সেই সময়ত অৰ্থাৎ 1800মান চনত স্থান দিয়া যিটো ধৰ্ম, যি বিশেষ নিৰ্দিষ্ট ধৰ্ম অনুসৰি মৌলসমূহক শ্ৰেণী বিভাজন কৰিব চেষ্টা কৰা হ'ব, তেনেকুৱা নিৰ্দিষ্ট ধৰ্ম আৱিষ্কাৰেই হোৱা নাছিল। গতিকে নিৰ্দিষ্ট নিয়ম এটা অনুসৰণ কৰিব পৰা নগৈছিল। এতিয়া আহোঁ, এই কামটো কোনে আৰম্ভ কৰিছিল? আদিতে কিন্তু মৌলবোৰক দুটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছিল। এটা হ'ল ধাতু শ্ৰেণী, আনটো অধাতু শ্ৰেণী। প্ৰথমবাৰৰ বাবে মৌলসমূহক ধাতু আৰু অধাতু হিচাপে শ্ৰেণী বিভাজন কৰাৰ যিটো পদ্ধতি, সেইটো অৱলম্বন কৰা হৈছিল। পৰৱৰ্তী সময়ত পাছলৈ যেতিয়া মৌলবোৰ ধৰ্মবোৰৰ বিষয়ে জ্ঞাত হৈ পৰা হ'ল, বিজ্ঞানী সমাজে মৌলৰ ধৰ্মবোৰৰ বিষয়ে লাহে লাহে জানিব পাৰিলে, তেতিয়া সিহঁতৰ ধৰ্মৰ ওপৰত ভিত্তি কৰিয়েই অধিক শৃংখলিত ৰূপত শ্ৰেণী বিভাজন কৰাৰ প্ৰক্ৰিয়াটো চেষ্টা কৰা হ'ল। এই শৃংখলিত কাৰ্যৰ প্ৰথম কামটো কৰিছিল ডবাৰৰেইনাৰ। জহান ওলফগেং ডবাৰৰেইনাৰ। তেওঁ এগৰাকী জাৰ্মানীৰ ব্যক্তি আছিল আৰু পিছলৈ তেওঁ জিনা বিশ্ববিদ্যালয়ত ৰসায়ন বিজ্ঞান আৰু ভেষজ বিজ্ঞানৰ লেকচাৰাৰ হিচাপে নিযুক্ত হৈছিল, অধ্যাপক হিচাপে নিযুক্ত হৈছিল। ডবাৰৰেইনাৰে প্লেটিনাম ধাতুটোৰ অনুঘটিকীয় ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিছিল আৰু এইটো তেওঁ পোহৰলৈ আনিছিল। মৌলৰ ক্ষেত্ৰত শ্ৰেণী বিভাজনৰ প্ৰাথমিক কামটো কৰিছিল জহান ওলফগেং ডবাৰৰেইনাৰ। সেইকাৰণে ডবাৰৰেইনাৰৰ কাৰ্যটো শ্ৰেণী বিভাজনৰ প্ৰথম তালিকাকৰণ প্ৰক্ৰিয়াৰ প্ৰথম পদক্ষেপ হিচাপে গণ্য কৰা হয়। আৰু তেওঁৰ পিছতেই পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে শ্ৰেণী বিভাজন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। ডবাৰৰেইনাৰে কি কৰিছিল? আহাচোন আমি সেই কাৰ্যখিনি চাওঁ। মৌলসমূহক শৃংখলিতভাৱে কাম কৰাৰ কাৰণে তেওঁ 1817 চনত জাৰ্মান ৰসায়নবিদ জহান ওলফগাং ডবাৰৰেইনাৰে তেওঁৰ সময়ত পোৱা 30টা মৌল আছিল, তেওঁৰ সময়ত 30টা মৌল আছিল। সেই 30টা মৌলৰ পৰ্যাবৃত্তভাৱে শ্ৰেণী বিভাজন কৰিবৰ কাৰণে এটা প্ৰচেষ্টা তেওঁ কৰিছিল। তেওঁ কি কৰিছিল? তেওঁ তিনিটা মৌল, ডবাৰৰেইনাৰৰ কামটোত চাওঁ। ডবাৰৰেইনাৰে কি কৰিছিল? ডবাৰৰেইনাৰ কাৰ্যত তেওঁ কি কৰিছিল? তিনিটাকৈ মৌল, তিনিটা লৈছিল। তিনিটা মৌল লৈ এটা গোট গঠন কৰিছিল। তিনিটা মৌল, তাৰমানে তিনিটা মৌল লৈ এটা গোট, তিনিটা মৌল লৈ এটা গোট,
তিনিটা মৌললৈ এনেকৈ এটা গোট গঠন কৰিছিল। এই যে তিনিটা মৌল লৈছিল সেইকাৰণে এইবোৰক তেওঁ নাম দিছিল ট্ৰিক বা টায়াৰ। নামটো আমি মনত ৰাখিব লাগিব, ট্ৰিক বা টায়াৰ। সেইকাৰণে ডবাৰ-ৰেইনাৰৰ টায়াৰ্ড বুলিও কোৱা হয়। ডবাৰ-ৰেইনাৰৰ টায়াৰ্ড, ট্ৰিক বা টায়াৰ্ড বুলি কোৱা হয়। তেওঁ যেতিয়া ট্ৰিকবোৰ বা টায়াৰবোৰ গঠন কৰিছিল, এটা গঠন কৰোঁতে তেওঁ যিটো নীতি অনুসৰণ কৰিছিল সেই নীতিটো আছিল পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম। পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম অৰ্থাৎ তেওঁ এতিয়া গঠন কৰিব বিচাৰিছিল তিনিটা মৌললৈ এটা ট্ৰিক বা টায়াৰ। পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত যেতিয়া ট্ৰিক বা টায়াৰ্ডৰ শ্ৰেণী এটা সজাইছিল, গোট এটা বনাইছিল, এটা ট্ৰিক বা এটা টায়াৰ্ডৰ মৌলক তিনিটাক সিহঁতৰ যেতিয়া পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা হৈছিল, তেতিয়া মাজৰ যিটো মৌল আছিল সেই মৌলটোৰ পাৰমাণৱিক ভৰ প্ৰথমটো আৰু তৃতীয়টো অৰ্থাৎ আন দুটা মৌলৰ গড় পাৰমাণৱিক ভৰৰ সমান বা প্ৰায় সমান হয়। ট্ৰিক বা টায়াৰ্ডত কেইটা মৌল আছে? তিনিটা মৌল। গঠনটোত তেওঁ তিনিটা মৌলক লৈ পিনে এটা ট্ৰিক বা টায়াৰ্ড বনাইছিল। এটা ট্ৰিক বা টায়াৰ্ডত তিনিটা মৌল আছিল, যিটো আচলতে তিনিটা মৌল, তাৰমানে মাজৰ যিটো মৌল সেই মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ প্ৰথমটো আৰু তৃতীয়টো এই দুইটা মৌল গড় পাৰমাণৱিক ভৰৰ সমান বা প্ৰায় সমান আছিল। আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ লিথিয়াম, ছডিয়াম আৰু পটেছিয়াম, এই তিনিটা মৌল। তেওঁ এই লিথিয়াম, ছডিয়াম আৰু পটেছিয়াম এই তিনিটা মৌলক এটা ট্ৰিক বা টায়াৰ্ড হিচাপে কৈছিল। লিথিয়ামৰ পাৰমাণৱিক ভৰটো হ'ল 6.9 গ্ৰাম, ছডিয়ামৰ পাৰমাণৱিক ভৰটো হ'ল 23.0 গ্ৰাম আৰু পটেছিয়ামৰ পাৰমাণৱিক ভৰ হ'ল 39.0 গ্ৰাম। এতিয়া এই তিনিটা মৌল, মাজৰ যিটো মৌল ছডিয়াম, তাৰ পাৰমাণৱিক ভৰ প্ৰথম মৌল লিথিয়াম আৰু শেষৰ মৌল পটেছিয়াম, এটা টায়াৰ্ড। লিথিয়াম, ছডিয়াম, পটেছিয়াম এইটো টায়াৰ্ডৰ। ছডিয়ামটো হ'ল মাজৰ মৌল, তাৰ পাৰমাণৱিক ভৰ প্ৰথম মৌল লিথিয়াম আৰু শেষৰ মৌল পটেছিয়াম, এই দুইটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মান ছডিয়ামৰ পাৰমাণৱিক ভৰৰ প্ৰায় সমান। গতিকে তেওঁ ডাবাৰ-ৰেইনাৰে এই টায়াৰ্ডটো গঠন হৈছে বুলি তেওঁ কৈছিল, অৰ্থাৎ লিথিয়াম, ছডিয়াম, পটেছিয়ামক এটা টায়াৰ্ড বুলি তেওঁ কৈছিল। এনেকৈ তেওঁ টায়াৰ্ডবোৰ গঠন কৰিছিল। এইটো আছিল পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত। এইটো চোৱা ডাবাৰ-ৰেইনাৰৰ টায়াৰ্ড, তেওঁ এনেকৈ কৰিছিল। প্ৰথম কাৰ্য হিচাপে তেওঁ এইটো কাম কৰিছিল। ইয়াত যদিও তেওঁ এই কামখিনি কৰিছিল, ইয়াতো বহুতো সীমাবদ্ধতা আছে, সেই সীমাবদ্ধতাখিনি লৈ চাম। তেওঁ ইয়াত চোৱাচোন লিথিয়াম, ছডিয়াম, পটেছিয়াম এটা টায়াৰ্ড পাইছিল, কেলছিয়াম, ষ্ট্ৰনচিয়াম, বেৰিয়াম এইটো এটা টায়াৰ্ড পাইছিল, ক্লৰিন, ব্ৰমিন এণ্ড আয়ডিন এইটো এটা টায়াৰ্ড পাইছিল। এই তিনিটা টায়াৰ্ড তেওঁৰ তালিকাকৰণ প্ৰক্ৰিয়াটোত প্ৰাথমিক হিচাপে তেওঁ এই তিনিটা টায়াৰ্ড গঠন কৰিব পাৰিছিল। এইকেইটা মৌল যেতিয়া পাৰমাণৱিক ভৰ প্ৰথমটো আৰু শেষৰটো অৰ্থাৎ তৃতীয়টো দুইটাৰ গড় পাৰমাণৱিক ভৰৰ মান লোৱা যায়, তেতিয়া মাজৰটোৰ সৈতে প্ৰায় সমান বা সমান হোৱা গৈছিল। যদিও এই কাৰ্যটো প্ৰাথমিক আছিল, কিন্তু এই কাৰ্যটো সম্পূৰ্ণ শুদ্ধ নাছিল। ইয়াৰ বহুতো সীমাবদ্ধতা আছে। এই সীমাবদ্ধতাবোৰ এনেধৰণৰ। প্ৰথম কথাটো আহিল ডাবাৰ-ৰেইনাৰে তেওঁৰ সময়ত জ্ঞাত হোৱা মৌলসমূহৰ মাজৰ পৰা মাথোন এই তিনিটা ট্ৰিকহে বা টায়াৰ্ডহে গঠন কৰিবলৈ সক্ষম হৈছিল। মৌলৰ সংখ্যা আছিলে 30টা। 1870 চনত মৌলৰ সংখ্যা আছিলে 30টা, কিন্তু গঠন হোৱা টায়াৰ্ডৰ সংখ্যা হ'ল মাথোন এই তিনিটা। লিথিয়াম, ছডিয়াম, পটেছিয়াম এটা টায়াৰ্ড, কেলছিয়াম, ষ্ট্ৰনচিয়াম, বেৰিয়াম আন এটা টায়াৰ্ড, ক্লৰিন, ব্ৰমিন, আয়ডিন আন এটা টায়াৰ্ড, অৰ্থাৎ মাত্ৰ তিনিটা টায়াৰ্ডহে গঠন কৰিব পাৰিছিল। দ্বিতীয় সীমাবদ্ধতাটো এইটো যে সকলোবোৰ মৌল অৰ্থাৎ 30টা মৌল, এই 30টা মৌলৰ সকলোবোৰে কিন্তু এই পদ্ধতি
অৱলম্বন নকৰে। এই বাকীখিনি যিখিনি মৌল আছিল সেই মৌলখিনিয়ে এই পদ্ধতিত সজ্জিত কৰিব পৰা যোৱা নাছিল। গতিকে ই এটা ব্যৱহাৰযোগ্য পদ্ধতি নাছিল। তো যি কি নহওক, ডবাৰনেইনাৰৰ প্ৰথম কাৰ্য যদিও তেওঁ সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাছিল বা এই টায়াৰবোৰ গঠন 30টা মৌলক সম্পূৰ্ণৰূপে সজ্জিত কৰিব পৰা নাছিল, মাত্ৰ 3টা টায়াৰহে গঠন কৰিব পাৰিছিল, কিন্তু আমি ডবাৰনেইনাৰৰ কাৰ্য এইকাৰণেই বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি ক'ম কাৰণ ডবাৰনেইনাৰেই আছিল প্ৰথমগৰাকী ৰসায়ন বিজ্ঞানী যিয়ে প্ৰথম প্ৰচেষ্টা কৰিছিল শ্ৰেণী বিভাজনৰ কাৰণে, মৌলৰ শ্ৰেণী বিভাজনৰ কাৰণে প্ৰথমবাৰৰ বাবে প্ৰচেষ্টা কৰিছিল। ডবাৰনেইনাৰৰ প্ৰচেষ্টাই আন বহুতো ৰসায়ন বিজ্ঞানীক মৌলসমূহৰ ধৰ্ম আৰু সিহঁতৰ পাৰমাণৱিক ভৰৰ মাজত যোগসূত্ৰ স্থাপন কৰিবৰ কাৰণে বিশেষভাৱে অনুপ্ৰাণিত কৰিব পাৰিছিল। অৰ্থাৎ বহুকেইগৰাকী ৰসায়ন বিজ্ঞানীয়ে মৌলবোৰৰ ধৰ্ম আৰু সিহঁতৰ পাৰমাণৱিক ভৰৰ মাজত কি সম্পৰ্ক আছে, ৰিলেশ্যনশ্বিপটো কি, হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন দিছ টু টাৰ্মছ, পাৰমাণৱিক ভৰ আৰু মৌলৰ ধৰ্মৰ মাজত কেনেকুৱা যোগসূত্ৰ আছে, কেনেকুৱা সম্পৰ্ক আছে, সেইবোৰ অধ্যয়ন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল, বাধ্য কৰিছিল। আৰু ইয়াৰ ফলস্বৰূপেই তেওঁৰ পিছৰগৰাকী ৰসায়ন বিজ্ঞানী জন নিউলেন্স, আমি জন নিউলেন্সলৈ যাওঁ। জন নিউলেন্সে অষ্টক সূত্ৰ প্ৰতিপাদন কৰিব পাৰিছিল। তেওঁৰ পিছত আহিলে 1866 চনত ইংৰাজ বিজ্ঞানী জন নিউলেন্সে সেই সময়ত পোৱা 56টা তো মনত ৰাখিব লাগিব আমি, ডবাৰনেইনাৰৰ সময়ত আছিলে মৌলৰ সংখ্যা 30টা। জন নিউলেন্সৰ সময়লৈ 1817 চনত 30টা আৰু 1866 চনত 56টা মৌল পাইছিল। 56টা মৌল আৰু কিছু মৌল আৱিষ্কাৰ হ'ল। জন নিউলেণ্ডে সেই সময়ত পোৱা 56টা মৌলক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাবলৈ আৰম্ভ কৰিছিল। নিউলেন্সে কি কৰিছিল, কম পাৰমাণৱিক ভৰৰ হাইড্ৰজেনৰ পৰা 56তম যিটো মৌল সেইটো থৰিয়াম, সেই মৌলটোৰ পৰ্যন্ত শ্ৰেণী বিভাজন কৰিছিল। তেওঁ যেতিয়া শ্ৰেণী বিভাজন কৰিছিল, তেওঁ সংগীতৰ অক্টেভৰ সৈতে মৌলবোৰক তুলনা কৰিছিল। সংগীতৰ অক্টেভ, তাৰমানে সংগীতত 7টা সুৰ থাকে। পৃথিৱীৰ সকলো ঠাইতে সংগীত আছে, পৃথিৱীৰ সকলো ঠাইতে সংগীততেই 7টা সুৰী আছে। যেনে ভাৰতীয় শাস্ত্ৰীয় সংগীতত সা, ৰে, গা, মা, পা, ধা, নি আৰু শেষত কি আহিব, সা। অৰ্থাৎ অষ্টম যিটো আহিব, প্ৰথমটো সা, দ্বিতীয়টো ৰি, তৃতীয়টো গা, চতুৰ্থটো মা, পঞ্চমটো পা, ষষ্ঠটো ধা, সপ্তমটো নি আৰু অষ্টমটোত পুনৰ আহি পায় সা। অৰ্থাৎ 8 নম্বৰ মৌলটো প্ৰথমটোৰ সৈতে একেই হয়। এই যিটো সংগীতৰ যিটো তোমাৰ সপ্তসুৰৰ যিটো চক্ৰ, এই সপ্তসুৰৰ চক্ৰটোক অষ্টক বুলি কোৱা হয়। সংগীতৰ অষ্টকৰ লগত জন নিউলেন্সে তুলনা কৰিছিল। আৰু জন নিউলেন্সে তেওঁৰ তালিকাকৰণ কৰাৰ সময়তো মৌলবোৰক এনেকৈ সজ্জিত কৰিছিল যে প্ৰথম মৌলটোৰ লগত অষ্টম মৌলটোৰ ৰাসায়নিক ধৰ্ম একেই হয়। তেনেধৰণে তেওঁ তালিকাকৰণ কৰিছিল। গতিকে ইয়াক নিউলেন্সৰ সূত্ৰটোক আমি অষ্টক সূত্ৰ বুলিও কওঁ। এই দাবী নিউলেন্সৰ সূত্ৰটোক আমি অষ্টক সূত্ৰ বুলি কৈছোঁ কাৰণ ইয়াত সংগীতৰ অষ্টক সূত্ৰটো তেওঁ গ্ৰহণ কৰিছিল। নিউলেন্সে অষ্টক সূত্ৰত যেতিয়া কাম কৰিছিল, অষ্টক সূত্ৰৰ জৰিয়তে তেতিয়া তেওঁ প্ৰতিপাদনটো কৰিছিল, তেতিয়া এক মিনিট
নিউলেন্সৰ যিটো ধাৰণা, নিউলেন্সৰ যিটো তালিকাকৰণ, এই তালিকাকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে শুদ্ধ নহ'ল। পৰৱৰ্তী সময়ত নিউলেন্সৰ সূত্ৰৰ বহুকেইটা সীমাবদ্ধতা দেখিবলৈ পোৱা গ'ল। এই সীমাবদ্ধতাবোৰৰ ভিতৰত প্ৰথম কথাটো আহিল অষ্টক সূত্ৰটো কেৱল মাত্ৰ কেলছিয়ামলৈকেহে প্ৰযোজ্য হয়। কেলছিয়ামৰ পাছত থকা মৌলবোৰে প্ৰথমটোৰ লগত অষ্টম মৌলৰ ধৰ্মৰ যিটো মিল থাকিব বুলি নিউলেন্সে কৈছিল, সেইটো কিন্তু দেখা পোৱা নগৈছে। অৰ্থাৎ অষ্টক সূত্ৰটো কেৱল কেলছিয়ামলৈকে, অৰ্থাৎ কেলছিয়ামৰ লৈকেহে আমি পাইছিলোঁ। কেলছিয়ামৰ পিছৰ যিখিনি মৌল আছিলে সেইখিনি কিন্তু অষ্টক সূত্ৰটো মানি চলা নাছিল। দ্বিতীয় কথাটো আহিল, দ্বিতীয় যিটো সীমাবদ্ধতাটো দেখা পোৱা গ'ল সেইটো হ'ল যিবোৰ নতুনকৈ আৱিষ্কৃত মৌল, নতুনকৈ যিবোৰ মৌল আৱিষ্কাৰ হ'ল সেই মৌলবোৰে কিন্তু নিউলেন্সৰ অষ্টক সূত্ৰটো মানি নচলে। নতুনকৈ আৱিষ্কৃত মৌলবোৰৰ ক্ষেত্ৰত নিউলেন্সৰ অষ্টক সূত্ৰটো প্ৰযোজ্য নহয়। আৰু নিউলেন্সে ভাবিছিল যে কেৱল মাত্ৰ ৫৬টা মৌলহে থাকিব, এইবুলি তেওঁ অনুমান কৰিছিল। পিছলৈ যে কোনোবা নতুন মৌল আৱিষ্কাৰ হ'ব এই বিষয়ে নিউলেন্সে ধাৰণা কৰিব পৰা নাছিল। গতিকে পৰৱৰ্তী কালত যেতিয়া নতুন মৌলবোৰ আৱিষ্কাৰ হ'ল, নতুন মৌলবোৰ যেতিয়া আৱিষ্কাৰ হ'ল, এই নতুন মৌলবোৰে নিউলেন্সৰ অষ্টক সূত্ৰ সিদ্ধান্তটো মানি চলা নাছিল। ইয়াৰ বাহিৰেও আৰু কেইটামান ভুল তেওঁৰ তালিকাখনত দেখা পোৱা গৈছিল। নিউলেন্সৰ তালিকাখনত একেটা স্তম্ভতে দুটাকৈ মৌল বা ধৰ্মৰ মিল নথকা মৌলকো একেটা স্থানত ৰাখিছিল, যিটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। একেটা স্থানতে দুটাকৈ মৌল ৰাখিছিল আৰু ধৰ্মৰ মিল নথকা মৌলবোৰকো ৰাখিছিল। যেনে কোবাল্ট আৰু নিকেল, চোৱাচোন একেটা স্তম্ভতে আছে। যিটো প্ৰথম স্তম্ভ চাহ, তাত কোবাল্ট আৰু নিকেল আছে, দুইটা একেটা স্তম্ভতে ৰখা হৈছে। কোবাল্ট আৰু নিকেলক কাৰ লগত স্থান দিয়া হৈছে? ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন এইকেইটা মৌলৰ লগত স্থান দিয়া হৈছে। কিন্তু ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিনৰ ধৰ্মৰ সৈতে কোবাল্ট, নিকেলৰ ধৰ্ম নিমিলে। ইয়াৰ উপৰি ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন এইকেইটা অধাতু, কোবাল্ট, নিকেল ধাতু। এইকেইটা পৃথক হিচাপে দেখা পোৱা গৈছিল। আইৰণৰ ধৰ্ম কোবাল্ট, নিকেলৰ লগত মিলে, কিন্তু আইৰণক কোবাল্ট, নিকেলৰ পৰা পৃথক কৰি দিয়া হৈছে। গতিকে নিউলেন্সৰ যিটো অষ্টক সূত্ৰ, এই অষ্টক সূত্ৰটো সকলো মৌলৰ ক্ষেত্ৰত প্ৰযোজ্য নহৈছিল। কেৱল মাত্ৰ পাতল যিবোৰ মৌল, সেই পাতল মৌলবোৰৰ ক্ষেত্ৰতহে নিউলেন্সৰ অষ্টক সূত্ৰটো প্ৰযোজ্য হৈছিল। গতিকে এইখিনি সীমাবদ্ধতা। প্ৰথম কথাটো হ'ল কেলছিয়ামলৈকেহে প্ৰযোজ্য হৈছিল। কেলছিয়ামৰ পাছত যিবোৰ মৌল আছিল সেই মৌলবোৰে নিউলেন্সৰ অষ্টক সূত্ৰটো মানি চলা নাছিল। দ্বিতীয় কথাটো আহিলে নতুনকৈ যিবোৰ আৱিষ্কাৰ হ'ল মৌল, সেই নতুনকৈ আৱিষ্কাৰ হোৱা মৌলবোৰে নিউলেন্সৰ অষ্টক সূত্ৰটো মানি চলিব পৰা নাছিল। কাৰণ সিহঁতে নতুন যে মৌল আৱিষ্কাৰ হ'ব পাৰিব এই কথাটো জন নিউলেন্সে ধাৰণাই কৰিব পৰা নাছিল। তেওঁ অনুমান কৰিছিল যে 56টা মৌলহে প্ৰকৃতিত আছে আৰু ইমানেই মৌল থাকিব। পৰৱৰ্তী সময়ত যেতিয়া নতুন মৌল আৱিষ্কাৰ হৈছিল, এই মৌলবোৰে কিন্তু নিউলেন্সৰ অষ্টক সূত্ৰৰ সিদ্ধান্তটো গ্ৰহণ কৰা নাছিল। তাৰোপৰি তালিকাখনত কেইটামান বিশেষ ভুল দেখা পোৱা গৈছিল। যেনে কোবাল্ট, নিকেল। কোবাল্ট, নিকেলক ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিনৰ গ্ৰুপটোতে দিয়া হৈছে ঠাই। কিন্তু কোবাল্ট আৰু নিকেল দুইটা ধাতু, ফ্ল'ৰিন, ক্ল'ৰিন, ব্ৰমিন এইকেইটা কিন্তু অধাতু, গতিকে ধৰ্মৰ মিল নাই। আনহাতেদি কোবাল্ট, নিকেলৰ ধৰ্ম আইৰণৰ লগত মিলে, কিন্তু কোবাল্ট, নিকেলক আইৰণৰ সৈতে একেটা ঠাইত, একেটা বৰ্গত, একেটা গ্ৰুপত ৰখা হোৱা নাছিল। গতিকে এনেধৰণৰ বহুখিনি ভুল বা সীমাবদ্ধতা নিউলেন্সৰ অষ্টক সূত্ৰত পোৱা গৈছিল। তাৰপিছত প্ৰমাণ হ'ল যে এইখিনিৰ পৰা আমি ক'ব পাৰোঁ যে নিউলেন্সৰ অষ্টক সূত্ৰটো দ্বিতীয় প্ৰচেষ্টা আছিল। জন নিউলেণ্ডৰ অষ্টক সূত্ৰটো তালিকাকৰণৰ মৌলসমূহক তালিকাকৰণ কৰাৰ দ্বিতীয় প্ৰচেষ্টা আছিল। আৰু এই প্ৰচেষ্টাটো বহুতো সীমাবদ্ধতাত আছে। কেৱল মাথোন পাতল মৌলৰ ক্ষেত্ৰতহে অষ্টক সূত্ৰটো প্ৰযোজ্য হৈছিল। এইখিনি আছিল প্ৰাথমিক
প্ৰক্ৰিয়া। এইখিনি প্ৰক্ৰিয়াতেই কিন্তু শ্ৰেণী বিভাজন শেষ হোৱা নাই, আৰু শ্ৰেণী বিভাজনৰ পৰৱৰ্তী অংশখিনি বিশেষভাৱে গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত যিগৰাকী ৰসায়ন বিজ্ঞানী আহিল, তেওঁ যথেষ্ট কষ্ট কৰি কামখিনি কৰিছিল। তেওঁ হ'ল মেণ্ডেলিভ। মেণ্ডেলিভ ৰুছ দেশৰ এগৰাকী ৰসায়ন বিজ্ঞানী। তেওঁৰ সম্পূৰ্ণ নামটো হ'ল ডিমিট্ৰি আইভানোভিচ মেণ্ডেলিভ। এইগৰাকী মহান বিজ্ঞানীয়ে যথেষ্ট দৃঢ়তাৰে আৰু যথেষ্ট কষ্ট কৰি এখন তালিকা প্ৰস্তুত কৰিছিল, যিখন তালিকা একত্ৰীকৰণ নীতি ইউনিফাইং প্ৰিন্সিপল ৰূপে গৃহীত হৈছিল, আৰু পৰৱৰ্তী সময়ত এই তালিকাখনৰ পৰাই আধুনিক পৰ্যাবৃত্ত তালিকাখনৰ প্ৰস্তুত কৰা হৈছে, যিখন আজি আমি ব্যৱহাৰ কৰি আছোঁ। গতিকে এই তালিকাখন যথেষ্ট গুৰুত্বপূৰ্ণ। মেণ্ডেলিভৰ যিখন পৰ্যাবৃত্ত তালিকা আমাৰ ইয়াত দিয়া হৈছে, এই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখনত নিউলেন্সৰ যিখিনি অষ্টক সূত্ৰৰ অসুবিধা, এইখিনিও সীমাবদ্ধতাখিনিও পূৰণ কৰিব পৰা গৈছিল। আৰু ইয়াৰ উপৰিও এই তালিকাখনৰ যদিও কিছু সীমাবদ্ধতা আছিল, কিন্তু পৰৱৰ্তী কালত এই তালিকাখনৰ জৰিয়তে বহুতো নতুন নতুন মৌলৰ আৱিষ্কাৰ হোৱাৰ পথ প্ৰশস্তও হৈছিল। আমি তালিকাখনৰ বিষয়ে অকণমান আলোচনা কৰোঁ। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা, এইখন আমাৰ স্ক্ৰীণত যিখন আছে, এইখন হ'ল মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা। নিউলেন্সৰ অষ্টক সূত্ৰ প্ৰযোজ্য নোহোৱাত বহু ৰাসায়নবিদে বেলেগ বেলেগ ধৰণে এটা এটাকৈ নতুন প্ৰচেষ্টা চলাই গৈছিল। তেওঁলোকৰ ভিতৰত আছিল এইগৰাকী ৰসায়ন বিজ্ঞানী, ৰুছ ৰসায়ন বিজ্ঞানী ডিমিট্ৰি আইভানোভিচ মেণ্ডেলিভ। তেওঁ এখন পৰ্যাবৃত্ত তালিকা, গ্ৰহণযোগ্য পৰ্যাবৃত্ত তালিকা গঠন কৰিবলৈ সক্ষম হৈছিল। মেণ্ডেলিভে কি কৰিছিল? মেণ্ডেলিভে তেওঁৰ সময়ত 63টা মৌল 63টা মৌলৰ অৱস্থিতিৰ বিষয়ে জ্ঞাত হৈছিল। মেণ্ডেলিভে তেওঁৰ সময়ত 63টা মৌল পাইছিল, 63টা মৌলৰ বিষয়ে জানিছিল। আৰু এই মৌলসমূহৰ তেওঁ পাৰমাণৱিক ভৰৰ সৈতে তেওঁ আৰু এটা বিশেষ কাম কৰিছিল, সিহঁতৰ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্মক পৰীক্ষা কৰিছিল। প্ৰতিটো মৌলৰে পাৰমাণৱিক ভৰ, মৌলটোৰ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্ম, এইবোৰ তেওঁ পৰীক্ষা কৰিছিল। ৰাসায়নিক ধৰ্মবোৰৰ ভিতৰত তেওঁ বিশেষকৈ দুটা গঠন বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিল। এটা হ'ল মৌলবোৰে অক্সিজেন পৰমাণুৰ সৈতে কি ধৰণে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে বা অক্সাইড কি ধৰণেৰে গঠন কৰে, আৰু মৌলবোৰে হাইড্ৰজেনৰ লগত কি ধৰণৰ যৌগ গঠন কৰে, অৰ্থাৎ হাইড্ৰাইড যৌগ। দুই ধৰণৰ যৌগ, এটা হ'ল অক্সাইড যৌগ, আনটো হ'ল হাইড্ৰাইড যৌগ। অক্সিজেনৰ লগত যোগ হ'লে অক্সাইড আৰু হাইড্ৰজেনৰ লগত যোগ হ'লে হাইড্ৰাইড। গতিকে দুটা বিশেষ ৰাসায়নিক গঠন তেওঁ অনুধাৱন কৰিছিল। এটা হ'ল অক্সাইডৰ সৈতে কি ধৰণে ৰাসায়নিক বিক্ৰিয়া কৰে, আনটো হ'ল হাইড্ৰাইডৰ সৈতে কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া কৰে। পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত তেওঁ তালিকাখন সজ্জিত কৰিছিল। লগতে মৌলবোৰৰ ভৌতিক ধৰ্ম পৰীক্ষা কৰিছিল, ৰাসায়নিক ধৰ্ম পৰীক্ষা কৰিছিল, আৰু ৰাসায়নিক ধৰ্মৰ ভিতৰত প্ৰতিটো মৌলই অক্সাইড কিদৰে গঠন কৰে, অক্সিজেনৰ সৈতে কিদৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱায়, হাইড্ৰজেনৰ সৈতে কিদৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱায়, অৰ্থাৎ হাইড্ৰাইড কিদৰে গঠন কৰে, এই বিষয়ে তেওঁ অনুধাৱন কৰিছিল। তেওঁ কি কৰিছিল? 63খন কাৰ্ড লৈছিল। কাৰ্ড লৈ মৌলবোৰ একোটাৰ ধৰ্ম একোখন কাৰ্ডত তেওঁ লিখিছিল। অনুৰূপ ধৰ্ম প্ৰদৰ্শন কৰা মৌলবোৰক তেওঁ ভাগে ভাগে বাছি লৈছিল। সেইবোৰ তেওঁ কাৰ্ডবোৰ মিল থকাবোৰৰ লগত কাৰ্ডবোৰত গাঁঠি গৈছিল। তাৰপিছত মৌলবোৰ অধিকাংশই পৰ্যাবৃত্ত তালিকাখনত তেওঁ ঠাই দিব পাৰিছিল, আৰু সিহঁতক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত তেওঁ সজ্জিত কৰিছিল। এইদৰে কামখিনি যেতিয়া তেওঁ কৰিছিল, তেতিয়া তেওঁ লক্ষ্য কৰিছিল যে এটা নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰত একেধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম দেখুওৱা মৌলবোৰৰ পুনৰাবৃত্তি ঘটিছে। এইটো মন কৰিবলগীয়া কথা। তেওঁ মন কৰিছিল যে তেওঁ দেখিছিল যে এটা নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰালত
একে ধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম প্ৰদৰ্শন কৰা মৌলবোৰৰ পুনৰাবৃত্তি ঘটে এই কাৰণে তেওঁ এই যিটো পুনৰাবৃত্তি ঘটে পুনৰাবৃত্তি ঘটা কথাটো বিজ্ঞানৰ পৰিভাষাত পৰ্যাবৃত্ত বুলি কোৱা হয় পুনৰাবৃত্তি ঘটা মৌলবোৰৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ পুনৰাবৃত্তি ঘটা সিদ্ধান্তটো তেওঁ পৰ্যাবৃত্ত সূত্ৰ এটাৰ জৰিয়তে প্ৰতিস্থাপিত কৰিছিল তেওঁ কৈছিল সূত্ৰটো তেওঁ এনেধৰণে কৈছিল মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় মৌলৰ ধৰ্ম কেনেকৈ সলনি হয় পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় ইয়াত মেণ্ডেলিফে কৰা কামৰ তালিকাখন আমি পাইছো হাইড্ৰাইড আৰু অক্সাইডৰ গঠন মৌল এটা হাইড্ৰজেনৰ লগত কি ধৰণেৰে ৰাসায়নিক যৌগ সংগঠন দেখুৱাই বা অক্সিজেনৰ সৈতে কি ধৰণৰ ৰাসায়নিক সংগঠন দেখুৱাই এই ধৰণে তেওঁ তালিকাকৰণত তেওঁ এইকেইটা লৈছিল হাইড্ৰাইড গঠনবোৰৰ ভিতৰত তেওঁ RH R টো ৰেডিকেল মৌলটো বুজাইছে RH2 RH3 RH4 এনেকৈ তেওঁ গঠনবোৰ কৰিছিল আৰু অক্সাইডৰ গঠনৰ ক্ষেত্ৰতো তেওঁ R2O RO R2O3 RO2 R2O5 RO3 R2O7 RO4 এনেকৈ তেওঁ গঠনবোৰ লৈ তালিকাকৰণ কৰিছিল তেওঁ যিখন তালিকা কৰিছিল সেই তালিকাখনত 8টা বৰ্গ আৰু পথালি যিবোৰ শাৰী থিয় যিবোৰ স্তম্ভ সেইবোৰক তেওঁ বৰ্গ বুলি কৈছিল থিয় যিবোৰ ঘৰ সেইবোৰক তেওঁ বৰ্গ গ্ৰুপ বুলি কৈছিল আৰু পথালি যিবোৰ শাৰী সেইবোৰক তেওঁ পিৰিয়ড পৰ্যায় বুলি নামকৰণ কৰিছিল তালিকাখনত 8টা থিয় ঘৰ 8টা বৰ্গ আৰু 6টা পথালি ঘৰ অৰ্থাৎ 6টা পৰ্যায় আছিল এইখিনি আছিল তেওঁৰ সংগঠন এই তালিকাখনৰ মূল যিটো তত্ত্ব তালিকাখনৰ মূল তত্ত্বটো হ'ল পৰ্যাবৃত্ত সূত্ৰৰ প্ৰতিপাদন পৰ্যাবৃত্ত সূত্ৰৰ প্ৰতিষ্ঠাটো পৰ্যাবৃত্ত সূত্ৰটো তেওঁ কৈছিল মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় অৰ্থাৎ এটা নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰত একে ধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম প্ৰদৰ্শন কৰা মৌলবোৰৰ পুনৰাবৃত্তি ঘটে এটা নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰত এটা ব্যৱধান পাৰ হোৱাৰ পিছত প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ অৰ্থাৎ 8টা যোৱাৰ পিছত অষ্টকৰ দৰে নিউল্যান্ডছৰ অষ্টকৰ দৰে কথাটো একে ধৰণৰ এটা নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰত মৌলবোৰে যি ভৌতিক আৰু ৰাসায়নিক ধৰ্ম প্ৰদৰ্শন কৰে সেইটো পুনৰ একে ধৰণৰ হয় গতিকে তেওঁ তালিকাকৰণত এই যিটো ধৰ্ম প্ৰতিপাদন কৰিছিল এই ধৰ্মটো হ'ল পৰ্যাবৃত্ত ধৰ্ম পৰ্যাবৃত্ত সূত্ৰ বুলিও আমি কওঁ পৰ্যাবৃত্ত সূত্ৰটো হৈছে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় এতিয়া এই তালিকাখন বহু পৰিমাণে সফল আছিল দুই এটা বিফলতা আছিল যাৰ বিফলতাবোৰৰ পৰৱৰ্তী সময়ত শুধৰণি ঘটোৱা হৈছিল শুধৰণি ঘটাই আধুনিক পৰ্যাবৃত্ত তালিকাখনলৈ অহা হৈছিল মেণ্ডেলিফৰ যিখন পৰ্যাবৃত্ত তালিকা সেই তালিকাখনত বহুকেইটা সফলতা আছিল এচিভমেণ্টছ আছিল সেই এচিভমেণ্টছখিনি আমি বিশেষভাৱে গুৰুত্বপূৰ্ণ কাৰণে আমি ইয়াক স্থান দিব লাগিব কাৰণ এইখন তালিকা কি শুধৰণি ঘটাই আধুনিক পৰ্যাবৃত্ত তালিকাখন আমি ৰসায়ন বিজ্ঞানীসকলে প্ৰস্তুত কৰিব সক্ষম হৈছে সো এচিভমেণ্টছখিনি কি কি এচিভমেণ্টছ অফ মেণ্ডেলিভছ পেৰিয়ডিক টেবল প্ৰথম কথাটো হ'ল মৌলসমূহৰ মৌলিক ধৰ্ম পাৰমাণৱিক ভৰৰ লগতে তেওঁ ভৌতিক আৰু ৰাসায়নিক ধৰ্মকো গুৰুত্ব প্ৰদান কৰিছিল তেওঁ কৈছিল যিটো মৌলিক ধৰ্ম সেইটো হ'ল পাৰমাণৱিক ভৰ প্ৰতিটো মৌলৰ মৌলিক ধৰ্ম হ'ল পাৰমাণৱিক ভৰ ইয়াৰ লগতে তেওঁ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্ম হিচাপে তেওঁ অক্সাইড আৰু হাইড্ৰাইড যৌগৰ প্ৰতিপাদন প্ৰস্তুত কৰিছিল তৈয়াৰ কৰিছিল আৰু অক্সাইড আৰু হাইড্ৰাইড যৌগ কেনেধৰণে গঠন কৰে প্ৰতিটো মৌলই 63টা মৌলই সেই হিচাপে তেওঁ
অক্সাইড আৰু হাইড্ৰাইড গঠন কৰি সেইবোৰকো তেওঁ তালিকাত স্থান দিছিল। দ্বিতীয় কথাটো হ'ল তালিকাখনত তেওঁ বহুতো খালী ঠাই এৰি থৈ গৈছে। এই যে খালী ঠাইবোৰ এৰি থৈ গৈছে, এৰি থৈ যোৱা খালী ঠাইবোৰ পূৰণ কৰিবৰ কাৰণে তেওঁ সংস্কৃত শব্দ একা শব্দটো ব্যৱহাৰ কৰিছে। একা শব্দটোৱে বুজায় এক, ওৱান বুজায়, ওৱান। সংস্কৃত শব্দ একা শব্দ ব্যৱহাৰ কৰিছিল। একা শব্দটোৰ জৰিয়তে তেওঁ কি কৰিছিল, যিটো খালী ঠাই আছে সেই খালী ঠাইত পূৰ্বৱৰ্তী মৌল এটা যে আৱিষ্কাৰ হ'ব তাৰ পূৰ্বনামমান কিন্তু তেওঁ তালিকাখনত দি গৈছিল। আৰু এই যিটো খালী ঠাই, এই খালী ঠাইটোৱে পৰৱৰ্তী যিসকল ৰসায়ন বিজ্ঞানী গৱেষক তেওঁলোকক গৱেষণাৰ বাবে যথেষ্ট উৎসাহিত কৰিছিল আৰু নতুন নতুন মৌলবোৰ পিছলৈ আৱিষ্কাৰ হ'বলৈ সুবিধা হৈছিল। ধৰিব পাৰিছোঁ নিশ্চয় আমি কথাটো। ইয়াৰ বাহিৰে আৰু এটা কথা আছিল, সেইটো হ'ল প্ৰথমবাৰৰ বাবে মেণ্ডেলিফে এটা সূত্ৰৰ অৱতাৰণা ঘটাইছিল, পৰ্যাবৃত্ত সূত্ৰ। মেণ্ডেলিফে পোনপ্ৰথমগৰাকী ৰসায়ন বিজ্ঞানী যিয়ে মৌলৰ পৰ্যাবৃত্ত সূত্ৰৰ অৱতাৰণা ঘটাইছিল। যদিও তেখেতৰ সূত্ৰটো পৰৱৰ্তী কালত কিন্তু শুধৰণি কৰা হ'ল, গ্ৰহণযোগ্য এটা পোৱা নাছিল। পৰৱৰ্তী সময়ত পিছৰ চাম বিজ্ঞানীক অনুপ্ৰাণিত কৰিছিল শুধৰণি কৰিবৰ কাৰণে, আৰু পৰৱৰ্তী সময়ত শুধৰণি হ'ল। কিন্তু শুধৰণি হ'লেও তেওঁ কিন্তু প্ৰথমগৰাকী ৰসায়ন বিজ্ঞানী যিয়ে প্ৰথমবাৰৰ বাবে মৌলৰ পৰ্যাবৃত্ত সূত্ৰৰ ধাৰণাটো প্ৰতিপাদন কৰিবলৈ সক্ষম হৈছিল। এইটো এটা তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সফলতা বুলি আমি অনুধাৱন কৰিব পাৰোঁ। ইয়াৰ বাহিৰেও নতুন নতুন মৌলৰ ভৱিষ্যতবাণী তেওঁ কৰিছিল, আৰু নতুন নতুন মৌলবোৰ পৰৱৰ্তী সময়ত যেতিয়া আৱিষ্কাৰ হৈছিল, সেই আৱিষ্কৃত মৌলবোৰে মেণ্ডেলিফে এৰি যোৱা খালী ঠাইবোৰ পূৰণ কৰিব পাৰিছিল উপযুক্তভাৱে, আৰু যিয়েই মেণ্ডেলিফৰ তালিকাখনক সফলতাৰ দিশটো উন্মোচিত কৰিব পাৰিছিল। যেতিয়া নতুন মৌলবোৰ আহিল, তেওঁ যিহেতু ভৱিষ্যতবাণী কৰি থৈ গৈছিল একা শব্দটো যোগ কৰি পেলাই, আৰু সেই মৌলবোৰ যেতিয়া আৱিষ্কাৰ হ'ল আৰু মৌলবোৰক মেণ্ডেলিফৰ তালিকাখনতে খালী ঠাইত যিবোৰ দিয়া আছিল সেই খালী ঠাইবোৰতে সফলতাৰে প্ৰতিপাদন কৰিব পৰা গৈছিল, প্ৰতিস্থাপিত কৰিব পৰা গৈছিল। এইখিনি আছিলে মেণ্ডেলিফৰ তালিকাখনৰ সফলতা। সফলতা থাকিলেও কিন্তু বহু বিফলতা আছিল। বিফলতা থকাৰ কাৰণে সম্পূৰ্ণৰূপে শুদ্ধ নাছিল তালিকাখন, সীমাবদ্ধতা বহুতো আছিল, আৰু যাৰ ফলত এই তালিকাখন পৰৱৰ্তী সময়ত শুধৰণি ঘটাই আধুনিক পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল। অৰ্থাৎ লিমিটেশ্যন কিছুমান আছিল, এই লিমিটেশ্যনখিনি আমি জানিব লাগিব। প্ৰথম লিমিটেশ্যনটো হ'ল মেণ্ডেলিফে হাইড্ৰজেন মৌলৰ স্থান সঠিকভাৱে নিৰ্ধাৰণ কৰিব পৰা নাছিল। ক'ত হাইড্ৰজেনক দিয়া হ'ব, হাইড্ৰজেনটো ক'ত থাকিব, হাইড্ৰজেনক ক'ত দিয়া হ'ব, তাক সঠিকভাৱে নিৰ্ধাৰণ কৰিব পৰা নাছিল। কাৰণ হাইড্ৰজেনৰ যিটো ইলেক্ট্ৰনীয় বিন্যাস সি ক্ষাৰ ধাতুৰ লগতো মিলে, ই দ্বিপাৰমাণৱিক অণু অৰ্থাৎ H2 অণু গঠন কৰে, যিটো অক্সিজেন ছালফাৰ হেল'জেনৰ সৈতে মিলে। গতিকে ইয়াক কোন স্থানত দিয়া যাব এইটো এটা অসম্ভৱ আছিল, আৰু মেণ্ডেলিফৰ তালিকাখনত হাইড্ৰজেনৰ স্থান সম্পূৰ্ণ শুদ্ধ হৈ থকা নাছিল। মেণ্ডেলিফৰ তালিকাখনত তোমালোকে ধৰিব পাৰিবা হাইড্ৰজেনে হাইড্ৰক্লৰিক এচিড সৃষ্টি কৰিব পাৰে, H2O, H2S গঠন কৰে। ক্ষাৰ ধাতুৰ লগত ক্ষাৰ ধাতুৱে যেনেকৈ ছডিয়াম ক্লৰাইড যেনেকৈ NaCl গঠন কৰে, ঠিক সেইদৰে হাইড্ৰজেনে HCl গঠন কৰিব পাৰে। অক্সিজেনৰ সৈতে অক্সিজেনে যেনেকৈ O2 দ্বিপাৰমাণৱিক অণু গঠন কৰে, ঠিক সেইদৰে হাইড্ৰজেনেও দ্বিপাৰমাণৱিক H2 অণু গঠন কৰিব পাৰে। অৰ্থাৎ হাইড্ৰজেনক কোনো এটা নিশ্চিতভাৱে কোনো এটা নিৰ্দিষ্ট স্থান দিব পৰাগৈ নাযায়। এইটো আছিল মেণ্ডেলিফৰ তালিকাখনৰ একেবাৰে মুখ্য সীমাবদ্ধতা। হাইড্ৰজেন মৌলটো ক'ত স্থান দিব সেইটো সম্পূৰ্ণৰূপে শুদ্ধকৈ মেণ্ডেলিফৰ তালিকাখনত দিব পৰা নাছিল। দ্বিতীয় সীমাবদ্ধতাটো হ'ল মেণ্ডেলিফৰ তালিকাখনত সমস্থানিকবোৰৰ আৱিষ্কাৰ যেতিয়া পৰৱৰ্তী সময়ত হৈছিল আৰু ইহঁতক
প্ৰতিস্থাপন যেতিয়া কৰিবলগীয়া হৈছিল তেতিয়া এটা প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল কাৰণ সমস্থানিকবোৰ যেতিয়া নতুন নতুন আইচোটপবোৰ যেতিয়া আহিছিল পৰৱৰ্তী সময়ত আৰু সমস্থানিকবোৰ ৰাসায়নিক ধৰ্মবোৰ যিহেতু একেই হয় মৌলটোৰ সৈতে একেই হয় গতিকে ৰাসায়নিক ধৰ্ম একেই মৌলটোৰ ৰাসায়নিক ধৰ্ম একেই কিন্তু পাৰমাণৱিক ভৰ বেলেগ বেলেগ সমস্থানিক এটাৰ পাৰমাণৱিক ভৰ মৌলটোৰ ভৰতকৈ বেলেগ হ'ব গতিকে ইয়াক ক'ত স্থান দিব সেইটো এটা সমস্যাৰ সৃষ্টি হৈছে আৰু শেষৰ যিটো সীমাবদ্ধতা হ'ল গধুৰ ভৰৰ মৌলবোৰৰ পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাৱে নঘটে এটাৰ পিছত এটাকৈ নহয় তাৰমানে 1 তাৰপিছত 2 নহয় তাৰপিছত 3 হ'ব পাৰে সুষম নহয় ডিৰেক্টলি হৈ যাব পাৰে জাম্পিং হ'ব পাৰে তো গধুৰ গধুৰ যিবোৰ মৌল সেইবোৰৰ পাৰমাণৱিক ভৰৰ বৃদ্ধি স্মুথ নহয় সুষম নহয় সুষমভাৱে নঘটে গতিকে যিহেতু সুষমভাৱে নঘটে মাজত কিমানটা মৌল হয়তো আৱিষ্কাৰ হ'বগৈ তাৰ পূৰ্ব অনুমান কৰাটো সম্ভৱপৰ কথা নহয় গতিকে গধুৰ গধুৰ মৌলৰ বিবেচনা যেতিয়া কৰা যায় তেতিয়া কিমানটা মৌল দুটা মৌলৰ মাজত আৱিষ্কাৰ হ'ব পাৰে আৰু তাক কেনেকৈ স্থান দিয়া যাব পাৰিব এই বিষয়ে কিন্তু মেণ্ডেলিফে কোনো সিদ্ধান্ত দিব পৰা নাছিল এইখিনি আছিল আধুনিক পৰ্যাবৃত্ত তালিকাৰ আগৰ কথা অৰ্থাৎ মেণ্ডেলিফৰলৈকে কথা মেণ্ডেলিফৰ এই সীমাবদ্ধতাসমূহ আঁতৰ কৰাৰ পিছত মেণ্ডেলিফক আঁতৰ কৰি সীমাবদ্ধতাখিনি উদ্ধৰণি ঘটাই পৰৱৰ্তী সময়ত আধুনিক পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰা হৈছিল সো আধুনিক পৰ্যাবৃত্ত তালিকাখন আমি নেক্সট এটা লেসনত আৰম্ভ কৰিম সো থ্যাঙ্কস ফৰ ওয়াচিং